মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় 9ৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনী 1ত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌৰ্য আছিল। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? তো উত্তৰ তোমালোকে লিখিবা অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক হ'ল কৌটিল্য। তাৰ পিছত গ কোৱেশ্চনত দিয়া আছে বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? তো উত্তৰ তোমালোকে লিখিবা বৰ্তমান ভাৰতৰ বিহাৰৰ পাটলিপুত্ৰ অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল। ক'ত? বিহাৰৰ পাটলিপুত্ৰ অঞ্চলত। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? তো উত্তৰ তোমালোকে লিখিবা মৌৰ্য ৰজাসকলৰ ভিতৰত অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। তাৰ পিছত কোৱেশ্চন ঙত দিয়া আছে শৃংগ বংশৰ প্ৰতিষ্ঠাপক কোন? তো উত্তৰ তোমালোকে লিখিবা শৃংগ বংশৰ প্ৰতিষ্ঠাপক হ'ল পুষ্যমিত্ৰ শৃংগ। তাৰ পিছত কোৱেশ্চন চ দিয়া আছে পুষ্যমিত্ৰ শৃংগ কোনটো বৰ্ণৰ লোক আছিল? তো উত্তৰ তোমালোকে লিখিবা পুষ্যমিত্ৰ শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল। তাৰ পিছত কোৱেশ্চন ছ দিয়া আছে গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুপ্ত বংশৰ প্ৰতিষ্ঠাপক হ'ল শ্ৰীগুপ্ত। তাৰ পিছত বৰ্গত দিয়া আছে মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? তো উত্তৰ তোমালোকে লিখিবা মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক আমত্য বুলি জনা গৈছিল। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি নামেৰে জনা গৈছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক ধৰ্ম মহামাত্ৰ বুলি কোৱা হৈছিল। তাৰ পিছত নিয়ত দিয়া আছে অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? তো উত্তৰ তোমালোকে লিখিবা অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব বাণিজ্য উৎপাদন মূল্য নিৰ্ধাৰণ আদিৰ ব্যৱস্থাপনা আছিল। তাৰ পিছত কোৱেশ্চন ত দিয়া আছে মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? তো উত্তৰ তোমালোকে লিখিবা মৌৰ্যসকলৰ সময়ত প্ৰধান বৰ্ণকেইটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ আছিল। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল সমুদ্ৰগুপ্ত। তাৰ পিছত অনুশীলনী 2ত ক নম্বৰ কোৱেশ্চনত দিয়া আছে মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ'ল চোল পাণ্ড্য আৰু চেৰ। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে পাণ্ড্য বংশৰ ৰাজধানী কি আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পাণ্ড্য বংশৰ ৰাজধানী মধুৰাই আছিল। তাৰ পিছত গ নম্বৰ কোৱেশ্চনত দিয়া আছে উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা উৰায়ুৰ চোল ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল। তাৰ পিছত কোৱেশ্চন খ দিয়া আছে চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা যায়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা চেৰাসকলৰ অঞ্চলটোক
কেৰল বুলি জনা গৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে কাক অন্ধ্ৰ বুলি জনা যায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাতবাহন বংশক অন্ধ্ৰ বুলি জনা যায়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা চালুক্য বংশৰ প্ৰতিষ্ঠাপক আছিল পুলুকেশী। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা পল্লৱ বংশৰ প্ৰথম ৰজা শিম্ব বৰ্মন আছিল। তাৰপিছত বৰঘোষত দিয়া আছে কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কাঞ্চীপুৰম পল্লৱ বংশৰ ৰাজধানী আছিল। তাৰপিছত দিয়া আছে দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল। তো উত্তৰত তোমালোকে লিখিবা দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কৃষি, পশুপালন, বাণিজ্য, তাঁত বনা আদি আছিল। অনুশীলনী 3 ক নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম হ'ল বৰ্মন বংশ। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে কোনজন কামৰূপ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কামৰূপৰ ভাস্কৰ বৰ্মন ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন আছিল। তাৰপিছত কুৱেশ্যন খ দিয়া আছে চীনা পৰিব্ৰজক হিউৱেনচাং কামৰূপলৈ কেতিয়া আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা চীনা পৰিব্ৰজক হিউৱেনচাং কামৰূপলৈ 7ম শতিকাত আহিছিল। তাৰপিছত কুৱেশ্যন 9 দিয়া আছে বিষয় বুলিলে কি বুজা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিষয় বুলিলেই ৰজাৰ অধীনত থকা উচ্চ পদবীধাৰী কৰ্মচাৰীক বুজা যায়। তাৰপিছত কুৱেশ্যন 14 দিয়া আছে কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম হ'ল কৃষক, তাঁতী, ধাতুশিল্পী, মৌচাক পালক আৰু বণিক। অনুশীলনী 4 ক নম্বৰ কুৱেশ্যনত দিয়া আছে গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সেই সময়ত সাহিত্য, বিজ্ঞান, কলা, শিক্ষা আৰু ধৰ্মৰ বিকাশ ঘটিছিল। এইবাবে গুপ্ত যুগক সোণালী যুগ বুলিও কোৱা হয়। দিয়া আছে কালিদাসে লিখা 3খন নাটকৰ নাম লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কালিদাসে লিখা 3খন নাটকৰ নাম হ'ল মালবিকাগ্নিমিত্ৰম, বিক্ৰমোৰ্বশীয়ম আৰু অভিজ্ঞান শকুন্তলম। এই 3খন নাটক কালিদাসে লিখিছিল। তাৰপিছত কুৱেশ্যন গ দিয়া আছে বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক হৰিসেন আছিল। তাৰপিছত কুৱেশ্যন খ দিয়া আছে দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰ সিংহই ৰচনা কৰা অভিধানখনৰ নাম হ'ল অমৰ কোষ। তাৰপিছত কুৱেশ্যন 19 দিয়া আছে দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। ইয়াৰ উত্তৰত তোমালোকে লিখিবা দক্ষিণ ভাৰতত তামিল, তেলেগু, কন্নড় ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল। তাৰপিছত অতিৰিক্ত কিছুমান প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। 1 নম্বৰত দিয়া আছে শুদ্ধ অৰ্থত ৰাইট চিন দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰ ভাৰতত ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰা বংশটো আছিল মৌৰ্য নে গুপ্ত বংশ। তো ইয়াৰ কোনটো শুদ্ধ হ'ব। ইয়াৰ শুদ্ধটো হ'ব কি
মৌৰ্য বংশ উত্তৰ ভাৰতৰ ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰা বংশটো আছিল মৌৰ্য বংশ তাৰপিছত খত দিয়া আছে সম্ৰাট অশোক জৈন নে বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি বৌদ্ধ ধৰ্মৰ দ্বাৰা সম্ৰাট অশোক বৌদ্ধ ধৰ্মৰ দ্বাৰা প্ৰভাৱিত আছিল তাৰপিছত কোশ্চেন গত দিয়া আছে শৃংগ বংশ প্ৰতিষ্ঠা কৰা পুষ্যমিত্ৰ শৃংগ এজন ক্ষত্ৰিয় নে ব্ৰাহ্মণ আছিল তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি ব্ৰাহ্মণ ক্ষত্ৰিয় বংশ প্ৰতিষ্ঠা কৰা পুষ্যমিত্ৰ শৃংগ এজন ব্ৰাহ্মণ আছিল তাৰপিছত কোশ্চেন ঘত দিয়া আছে ভাৰতবৰ্ষৰ দক্ষিণ অংশত শাসন কৰা বংশটো আছিল সাতবাহন বংশ তেওঁলোকৰ তামিল অন্ধ্ৰ বুলিও জনা যায় তো ইয়াৰ উত্তৰত কি হ'ব অন্ধ্ৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত কোশ্চেন উঙত দিয়া আছে ভাৰতৰ ভ্ৰমণলৈ অহা চীনা পৰিব্ৰজক হিউবেন চাঙে সমুদ্ৰ বৰ্মন নে ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে আহিছিল তো ইয়াৰ উত্তৰ বা শুদ্ধ উত্তৰটো হ'ব কি ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ক্ৰমে আহিছিল তাৰ 2 নম্বৰ কোশ্চেনত দিয়া আছে কংসৰ লেখকৰ নাম আৰু খংসত তেওঁলোকৰ লিখা গ্ৰন্থবোৰৰ নাম আছে দুয়োটা অংশ মিলোৱা তো তোমালোকে এনেদৰে মিলাবা কৌটিল্য কি ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ তাৰপিছত কালিদাসে কি কৰিছিল অভিজ্ঞানম আৰু শকুন্তলম তাৰপিছত বিশাখা দত্ত কি কৰিছিল মুদ্ৰাক্ষ তাৰপিছত বানভট্ট হৰ্ষচৰিত তাৰপিছত মহাভাৰত হল বেশদেৱ তাৰপিছত 3 নম্বৰত দিয়া আছে তলত দিয়া প্ৰাচীন ভাৰতৰ কেইজনমান শাসকৰ নাম দিয়া আছে তেওঁলোকৰ নামসমূহ দিয়া সময় ৰেখাডালত সমানুক্ৰমিকভাৱে লিখা তো ইয়াতে দিয়া আছে ভাস্কৰ বৰ্মন চন্দ্ৰগুপ্ত মৌৰ্য সমুদ্ৰগুপ্ত আৰু অশোক তো তোমালোকে সমানুক্ৰমে সজালে হ'ব চন্দ্ৰগুপ্ত মৌৰ্য তাৰপিছত অশোক তাৰপিছত সমুদ্ৰগুপ্ত আৰু তাৰপিছত ভাস্কৰ বৰ্মন তাৰপিছত 4 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতৰ সমাজ ব্যৱস্থা আৰু বৰ্তমান অসমৰ সমাজ ব্যৱস্থাক তুলনা কৰি কি সদৃশ আৰু কি বসদৃশ দেখিছা লিখা তো ইয়াৰ উত্তৰটো আনিছো এইখিনি তোমাৰ হোমৱৰ্ক থাকিল এইখিনি তোমালোকে নিজে ঘৰতে বহিত লিখি লবা তো তোমালোকক লাহে লাহে দেখুৱাই আছো তো তোমালোকে চাই তোমালোকৰ বহিত লিখি ভালদৰে মনত ৰাখিবা